মই পীযুষ হাজৰিকাক ক'ব বিচাৰিছো, মন্ত্ৰী পীযুষ হাজৰিকা, দম আছে যে শিৱসাগৰলৈ আহক। আৰু আপোনাৰ যদি কোনো চালা চামুণ্ডা, আপোনাৰ যদি কোনোবা দালাল ৰূপৰ যদি কোনোবা আছে চামচাৰ ৰূপৰ, তেওঁলোকক ইয়াত পঠাই দিয়ক, শিৱসাগৰত দেখা পাব। শিৱসাগৰৰ ৰাইজে অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াক কেনেকৈ আঁকোৱালি লৈছে, কেনেকৈ মৰম দিছে, কেনেকৈ আশীৰ্বাদ দিছে আপুনি দেখা পাব। দম আছে যদি ফেচবুক টুইটাৰ বাদ দিয়ক, ইয়াত শিৱসাগৰলৈ আহক। আপোনাৰ যিমান দালাল বিলাক আছে দালাল বিলাকক পঠাই দিয়ক, আপোনাৰ এছপিৰ মানুহ পঠাই দিয়ক, তেতিয়া গম পাব ইয়াত আজি প্ৰায় 20-40 হাজাৰ মানুহ ভোট খাইছে গৌৰৱ গগৈ ডাঙৰীয়াক মানে আশীৰ্বাদ দিবলৈ, গৌৰৱ গগৈক মৰম দিবলৈ, প্ৰত্যেক কংগ্ৰেছক মৰম দিবলৈ। এইকাৰণে কৈছো পীযুষ হাজৰিকা ডাঙৰীয়া, এই শিৱদৌলৰ প্ৰাংগণ, এই পবিত্ৰ ঐতিহাসিক শিৱসাগৰৰ পৰা মই আপোনাক কৈছো, আপোনালোকৰ উল্টা গিনতি চুৰু হৈ গ'ল। আপোনালোকে এতিয়া নতুনকৈ আৰম্ভ কৰক। মাত্ৰ 8-9টা মাহ আছে, 8-9 মাহৰ পিছত আপোনালোকে নিজে কৈ দিব তেওঁৰ নিজৰ ঠিকনাত চেক কৰিবলৈ। গৌৰৱ গগৈ লাভ নাই। গৌৰৱ গগৈ অসমৰ গৌৰৱ, যোৰহাটৰ গৌৰৱ, শিৱসাগৰৰ গৌৰৱ, অসমৰ প্ৰতিখন জিলাৰে গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈ সেয়ে অসমৰ ৰাইজে আঁকোৱালি লৈছে। আজি শিৱসাগৰত 30-40 হাজাৰতকৈ বেছি মানুহে আদৰি লৈছে। আপুনি দেখা পাব এতিয়া লাহে লাহে কেনেকুৱা হ'ব। মাত্ৰ 2টা দিনত কেনেকৈ মানে শিলদল ভাঙি মানুহ পাৰ ভঙা উৎসাহেৰে আহি গৌৰৱ গগৈক মৰম কৰিছে, সেয়া আপুনি দেখা পাব। মই আপোনাক দেখাব বিচাৰিম ইয়াত কিমান ভিৰ আছে। ভিৰ দেখিলে আপোনালোকে আচৰিত পাব। প্ৰায় 2 কিলোমিটাৰ জোৰা পদযাত্ৰা, ইয়াৰ পৰা এফালৰ পৰা আৰম্ভ কৰিলে সেইফালে শেষ নাই, প্ৰায় 2-3 কিলোমিটাৰ জোৰা পদযাত্ৰা হৈছে। হাজাৰ হাজাৰ মানুহে সহযোগ কৰিছে। আপোনালোকে চাব পাৰে কিমান দূৰলৈকে আমাৰ শোভাযাত্ৰা আছে। শোভাযাত্ৰা আপোনালোকে দেখা পাব। এনে মুখ চম্ভাৰ এনে ডাঙৰ কথা ক'লে নহ'ব। পীযুষ হাজৰিকা ডাঙৰীয়া, এতিয়া গম পাই যাব আপোনালোকৰ আৰম্ভ হৈ গৈছে। এতিয়া মই দেখাব চেষ্টা কৰি এইফালে হাজাৰ হাজাৰ মানুহ, এইফালে হাজাৰ হাজাৰ মানুহ আহি আছে গৌৰৱ গগৈ। আমাৰ গাড়ী হাজাৰ হাজাৰ মানুহে গৌৰৱ গগৈ